बटद्रवा के कदमनी में भयंकर सड़क हादसा। दो बाइकों की टक्कर में 4 लोग गंभीर रूप से घायल हो गए। S02AU2707 और S02H9479 नंबर की बाइकें बटद्रवा से धीन की ओर तेज रफ्तार में जा रही थीं। उसी दौरान यह टक्कर हुई। घायलों में एक महिला सहित कुल 4 लोग शामिल हैं। सभी घायलों का घर बटद्रवा के कदमनी इलाके में बताया गया है। घायलों में से 2 की हालत बेहद नाजुक बनी हुई है। घटना की जानकारी मिलते ही बटद्रवा पुलिस मौके पर पहुंची और सभी घायलों को इलाज के लिए नगाम भेजा गया। কদমনি পথা যে রাস্তাটা হুমাইছে কারেন্টর গাড়ি আছে টাটা মোবাইল এগুলো হুমাইছে হুমাতে দুইটা বাইক একলগত আহি মোটামুটি গাড়িটো টাটা মোবাইলটোৰ কাৰণে দুটা বাইক একলগত খুন্দা হৈ গ'ল। যাৰ কাৰণে 4জন যাত্ৰী আছিল, দুজনকৈ এজনী মাইকী মানুহ আছিল। মাইকী মানুহজনৰ অৱস্থা বেয়া আৰু চালকজনৰ অৱস্থা মোটামুটি 3জনৰ অৱস্থা খুবই বেয়া আৰু এজনত মুৰেদি তেজ ওলাইছে। আর ইয়ার উপরে এইখানে জায়গাত কিছুদিন আগে আরো একটা অ্যাক্সিডেন্ট হয়, প্রায় সময়তে ইয়াতে অ্যাক্সিডেন্ট হয় এই জায়গাখানে হয়। কেইদিন আগতে কদমনি গাঁও লাস্ট পরিচয় দুপগুড়ি এই রাস্তাটা পার হলে কদমনি গাঁৱৰ লাস্ট এইখানে জায়গাখানিত প্রায় অ্যাক্সিডেন্ট হয়ে থাকে। মানুহখিনি এই আমার কদমনি জামতলারে আছিল আর কদমনি গাঁৱৰে আছে। এজনৰ নাম গম পাইছে আছিগুল আৰু বাকী কেইটাৰ নাম এতিয়ালৈকে পোৱা নাই। ইফাল দিয়ে ৰাস্তাটা গধূলি পথাৰৰ ফালে গাড়ী এটা ওলাইছিল। সোমাৰ পাছত এটা গাড়ী ব্ৰেক মাৰিলা আৰু সেই গাড়ীটো ব্ৰেক মাৰি পাছতো আহি ব্ৰেক মাৰিব পৰা নাই। দুটা এক্সিডেন্ট কৰি কি গাড়ী দুটা বাইক ক্ষতি হলে অৱস্থা বেয়া, মানে বাসে না নাই ঠিক নাই। 4জন আছে, 2জন অলপ সুস্থ আছে আর 2জনের অবস্থা বেয়া। হ্যাঁ জায়গার নাম কদমনি গাঁও মর্দা থানা। এইবার তো 15 মিনিট নগাঁও হয় ভালো ভাই। 4জন আছে, দুটা করে। 2জনের অবস্থা বেয়া আর 2জনের অবস্থা ভালো। रिपोर्ट जयदेव दास, धींग से, इने टाइम 24।